student short question chapter 5 or short question answer board disu tumalage channel to subscribe kori lokhe rakhiba aru bell icon to click kori rakhiba notification to first par karone ইয়াতে chapter 5 or কেটামান question দি আছে short question এক নম্বৰ পৰ্যায়ত 3 টকা মূলৰ বাবে ভৰিতংক কিমান হয় কি হয় এটো m হয় না k হয় না l হয় তো m হ'ব দুই নম্বৰটো হ'ল কোনটো মূলৰ ন্যূনতম সংখ্যাৰ যোজক ইলেক্ট্ৰন থাকে আৰু এটো হ'ল সোডিয়ামৰ 3 নম্বৰটো যে কোনটো মূলে আম্লিক অক্সাইড গঠন কৰে পৰমাণু কৰ্মক হাতযুক্ত মৌল বিলাকে অক্সাইড ধৰ্ম আম্লিক অক্সাইড গঠন কৰে তলৰ কোনটো ধাতু কল্প নহয় ইয়াতে a b c d দিয়া আছে সিলিকন 5 নম্বৰটো হৈছে কোনটো মৌলে অষ্টক নীতি প্ৰযোজ্য হ'ব এটো দিয়া আছে a b c d অপচন এটো ক্যালসিয়াম অষ্টক নীতি প্ৰযোজ্য হয় লগতে তোমালোকে এই ধৰ্মকেইটা পৰ্যায়ৰ আৰু বৰ্গৰ ধৰ্মকেইটা পঢ়ি চলে ইয়াৰ পৰা যিকোনো কোৱেশ্চন আহিলে তোমালোকে আনসাৰ দিব পাৰিবা পৰ্যায় এটাত বাফলৰ পৰা সোফাললৈ যোজক ইলেক্ট্ৰন সংখ্যা বাঢ়ি যায় আকৌ পৰ্যায় এটা বাফলৰ পৰা সোফাললৈ মৌলৰ যোজতা 1 পৰা 4 লৈ বৃদ্ধি পায় আৰু 4 পৰা 1 লৈ কমি আহে পৰ্যায় এটা বাফলৰ পৰা সোফাললৈ পাৰমাণৱিক আকাৰ বা ব্যাসাৰ্ধ ক্ৰমে কমি আহে এটা পৰ্যায়ত বাফলৰ পৰা সোফাললৈ ধাতৱিক গুণ কমি আহে আৰু ক্ষাৰকীয় গুণ বাঢ়ি যায় বৰ্গত তেনেকুৱা ধৰ্মবিলাক এটা বৰ্গত থকা সকলোবোৰ মৌলৰ পৰমাণুৰ যোজক ইলেক্ট্ৰন সংখ্যা একে হয় সকলোৰে মৌলৰ যোজতা একে লগতে ইয়াত আৰু কেটামান দিছো যে এটা বৰ্গত ক্ৰমে তলৰ ফালে মৌলৰ পৰমাণুৰ আকাৰ বা ব্যাসাৰ্ধ বৃদ্ধি পায় বৰ্গ এটাত ক্ৰমে তলৰ ফালে ধাতৱিক গুণ বৃদ্ধি পায় বৰ্গৰ তলৰ ফালে মৌলৰ অক্সাইড বৰৰ কোনো পৰিৱৰ্তন নহয় বৰ্গ এটাত ক্ৰমে ওপৰৰ পৰা তললৈ কক্ষৰ সংখ্যা বাঢ়ি যায় এই ধৰ্মবিলাক পঢ়ি থলে নোট কৰি থবা তোমালোকে পঢ়িলে গম পাবা ইয়াৰ পৰা শৰ্ট কোৱেশ্চন এটা দুটা আহিবই থ্যাংক ইউ